হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱেটাৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ ধুনীয়া পখিলাৰ ডিজাইন এটা লৈ আহিছোঁ। আচলতে ফ্ৰেণ্ডছ, পখিলাৰ ডিজাইনৰ কাপোৰ মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ আৰু আজিৰ ভিডিঅ'টোত দেখুৱাবলৈ বিচাৰিছোঁ পখিলাৰ কেনেকৈ ইউনিক এটা ডিজাইন কৰিব পাৰি তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ, এইটো পখিলাৰ ডিজাইন কৰিবৰ কাৰণে মই হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ লৈছোঁ আৰু কাপোৰযোৰত প্ৰথমতে পখিলাটো অংকন কৰি তাৰপিছত ইয়াতে আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত এটা ফ্ৰেমৰ সহায়ত এনেকৈ টাইট কৰি লৈছোঁ যাতে মোৰ কালাৰ কৰিবলৈ সহজ হয়। এতিয়া ফ্ৰেণ্ডছ, এক্ৰিলিকৰ য়েল্ল' কালাৰ লৈ এডাল ফ্লেট ব্ৰাছৰ সহায়ত পখিলাৰ মাজৰ যিখিনি ডিজাইন সেই ডিজাইনখিনি দিবলৈ ট্ৰাই কৰিছোঁ। এইদৰে ফ্ৰেণ্ডছ, য়েল্ল' কালাৰ দিয়াৰ পিছত মাজৰ যিখিনি অংশ তাতে এয়া ব্লেক কালাৰ দিছোঁ। সেই ফ্লেট ব্ৰাছৰ সহায়তে এনেকৈ এক্ৰিলিকৰ ব্লেক কালাৰটো ইউজ কৰিছোঁ এই মাজৰ এই অংশখিনিত। তাৰপিছত সৰুকৈ সেই পখিলাৰ শুং দুডালো কলাই কৰি দিম। তাৰপিছত ইয়াতে আৰু কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, নিশ্চয় আপোনালোকৰ মনত আছে পখিলাৰ গোলাপ ফুলৰ ডিজাইন কৰি আপোনালোকক আগতে দেখুৱাইছোঁ, কেইবাযোৰো কাপোৰ মই কৰি দেখুৱাইছোঁ। কিন্তু একেবাৰে ইউনিককৈ পখিলা এটা কৰিম বুলি ভাবি আছিলোঁ আৰু সেই মানুহেই আচলতে আজিৰ ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু ট্ৰাই কৰিছোঁ অকণমান ইউনিক কৰিব পাৰোঁ নেকি। এইদৰে ফ্ৰেণ্ডছ, ক'লা কালাৰ দি দিছিলোঁ। প্ৰথমতে ভাবিলোঁ য়েল্ল' আৰু ব্লেক দি পখিলাটো কৰি থওঁ, আকৌ ভাবিলোঁ নকৰোঁ তেনেকৈ, অকণমান বেলেগ ডিজাইন কৰোঁ। ইয়াতে কি পাৰ্ল লগাব পাৰোঁ নেকি, মণি লগাব পাৰোঁ নেকি সেইখিনি ট্ৰাই কৰি আচলতে ইউনিক ডিজাইন এটা কৰিম। আৰু ফ্ৰেণ্ডছ, আগতে নিশ্চয় আপোনালোকৰ মনত আছে গোলাপ ফুল আৰু পখিলাৰ দুটা ডিজাইন কৰিছিলোঁ। এইটো এটা ডিজাইন এনেকৈ কৰিছিলোঁ। দুযোৰ কাপোৰ কটনত কৰিছিলোঁ আৰু আজিৰ ডিজাইনটো সম্পূৰ্ণ বেলেগ। একেবাৰে বেলেগ ধৰণৰ পখিলা এটা এনেকৈ অংকন কৰি ল'লোঁ, এটা ডাঙৰ পখিলা আৰু এটা সৰু পখিলা। আৰু আপোনালোকে দেখিছে চেইনডাল লৈছোঁ যে, সেই চেইনডালো মই ইয়াতে ব্যৱহাৰ কৰিম। ভাবিছিলোঁ প্ৰথমতে গোটেই চেইনডালেৰে পখিলাটো চাইডে চাইডে কৰি দিম, কিন্তু নকৰিলোঁ। যিহেতু ইমানখিনি চেইন নহ'বগৈ, বহুত লাগিব, সেইকাৰণে কমাই পেলাই কেনেকৈ কৰোঁ চাওক। আৰু এই আঠাটোৰ সহায়তে ইয়াত তলত মিৰৰ লগাই দিছোঁ। এয়া মিৰৰ লগাই দিছোঁ, দুইফালে লগাই দিছোঁ। এটা ইউনিক লুক দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। কালাৰটো কৰিয়ে থাকোঁ, কালাৰৰ মাজে মাজে আকৌ এনেকৈ ইউনিক কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু মাজৰ যিখিনি এয়া অংশ, এইখিনিত মই ইয়াতে এডাল চেইন লগাই দিম। এয়া চাওক, চেইনডাল আপোনালোকে দেখিছে, কাট কৰি চেইনডাল এনেকৈ লগাই দিম যাতে পখিলাটো অকণ 3D নিচিনা লাগে আৰু খুব ধুনীয়া লগা হয়। তাকে ভাবি পেলাই আচলতে এনেকৈ কৰি আছোঁ। মই কোনো ধৰণৰ আগতে ডিজাইন কৰি লোৱা নাছিলোঁ, এনেকৈ আৰম্ভ কৰিছোঁ। কেমেৰা লৈ ডাইৰেক্ট পখিলাটো ডিজাইন কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু এনেকৈ হৈ গৈ আছে। আৰু কি কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ লগে লগে চাই থাকিলে গম পাব। ময়ো নাজানো কি কৰোঁ, আপোনালোকে চাই থাকক। এতিয়া এনেকৈ মিহি মিহি এনেকৈ চেইনকেইডাল মাজে মাজে লগাই দিলোঁ। এই চেইনডাল আপোনালোকে অনলাইনো কিনিবলৈ পাব বা এনেকৈ মাৰ্কেটতো কিনিবলৈ পাব। আৰু এনেকৈ কাট কৰি পেলাই মই দুইফালে চেইনখিনি লগাই দিলোঁ। আৰু চেইনখিনি লগাই দিওঁতে অকণমান ইউনিক লগা হৈছে। আৰু কি কৰোঁ আপোনালোকে চাওক। এতিয়া এনেকৈ চেইন লগোৱা হৈ গ'ল। তাৰপিছত এয়া সৰু সৰু মুকুতা, সেই আগৰ যিটো মুকুতা ব্যৱহাৰ কৰোঁ তাতকৈ অলপ ডাঙৰ মুকুতা, সেই মুকুতাখিনি ওপৰৰ অংশটোত এনেকৈ দিছোঁ। যিহেতু মই চাদৰ মেখেলাযোৰ কৰিম, এটা ডাঙৰ পখিলা এটা সৰু পখিলা, এই দুইটা পখিলা লৈ লৈছোঁ। এটা অলপ ডাঙৰকৈ আঁকি লৈছোঁ, এটা অকণ সৰুকৈ আঁকি লৈছোঁ। আৰু এই দুইটা পখিলাৰে কাপোৰযোৰ সম্পূৰ্ণ কৰিমগৈ। আৰু এনেকৈ মাজত মিৰৰ আৰু মুকুতা লগাই দিলোঁ। তাৰপিছত এটা 3D আউটলাইনাৰ লৈছোঁ। 3D আউটলাইনাৰ সহায়ত এনেকৈ গোটেই পখিলাটোৰ কিনাৰে কিনাৰে কৰি যাম 3D আউটলাইনাৰ। ফ্ৰেণ্ডছ, এনেকৈ 3D আউটলাইনাৰ সহায়ত কৰি লোৱাৰ আগতে মই আকৌ এনেকুৱা লেছ কাট কৰি পেলাই চাইছিলোঁ, এনেকৈ কিবাকিবি ডিজাইন কৰিব পাৰি নেকি। তাৰপিছত নকৰিলোঁ। তেনেকৈ 3D আউটলাইনাৰে গোটেই পখিলাটোৰ চাইডে চাইডে এনেকৈ ডিজাইন দি গ'লোঁ। তাৰমানে পখিলাটোৰ চাইডে চাইডে 3D আউটলাইনাৰে এনেকৈ চাদৰ মেখেলাযোৰৰ ওপৰত কৰি যাম। আৰু এটা ইউনিক লাগিব, আৰু 3D নিচিনাই লাগিছে নহয় জানো, ওপৰলৈ উঠা নিচিনা। যিহেতু ইয়াত এনেকৈ মুকুতা, মিৰৰ বা এনেকুৱা লেছ লগাই চেইন লগাই দিয়া হৈছে, সেইকাৰণে পখিলাটো দেখিবলৈ আৰু অকণ মৰম লগা হৈছে। ইয়াত আৰু অকণমান কালাৰ দিম, কি কালাৰ দিম আপোনালোকে চাব। আৰু ইয়াতে এনেকৈ 3D আউটলাইনাৰৰ চাৰিওফালে দি লোৱা হ'ল। মাজে মাজেও মন গ'লে অকণমান পিছত দিম বাৰু। এতিয়া এনেকৈ ৰাখি থৈছোঁ।
এতিয়া ফ্ৰেণ্ডছ এক্ৰিলিকৰ এই কালাৰটো চাওকচোন, এইটো ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰ, সেইটো অকণমান ব্লেকৰ লগত টাচ কৰি পেলাই এনেকৈ মাজে মাজে যিখিনি ডিজাইন আছে সেইখিনি এনেকৈ ডিজাইনখিনি দি গ'লোঁ আৰু এইডালৰ সহায়তে এনেকৈ দি গৈছোঁ। তাৰপিছত ইয়াতে গল্ডেন যিটো কালাৰ আছে এক্ৰিলিকৰ সেইটো অকণ মাজে মাজে লগাম বুলি ভাবিছোঁ। এতিয়া এনেকৈ ব্ৰিলিয়েণ্ট পাৰ্পল কালাৰটো এই যিখিনি ডিজাইন মানে এনেকৈ অংকন কৰি লৈছিলোঁ সেই ডিজাইনখিনিৰ মাজে মাজে এই পাৰ্পল কালাৰটো অলপ দি লৈছোঁ আৰু খুব উজ্জ্বল হৈ গৈছে এই কালাৰটো দি দিয়াৰ লগে লগে। এনেকৈ চিম্পলকৈ কৰিম, মই গোটেই পখিলাটোত মানে ৰং দি বোলাই নাথাকোঁ, এনেকৈ চিম্পলকৈ কৰিম আৰু বেলেগ এটাৰ প্ৰথমতে বগাত কৰি চাইছোঁ, পিছত মন গ'লে বেলেগ ৰঙৰ কাপোৰতো কৰি চাম। এতিয়া মোৰ ডিজাইনটো মনলৈ অহাৰ কাৰণে এনেকৈ কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনে হৈছে ক'বলৈ নাপাহৰিব। এইটো অকণ সৰু পখিলা, এতিয়া আহোঁ এটা ডাঙৰ পখিলালৈ। ডাঙৰ পখিলাটো একেটা পদ্ধতিৰে কৰিম আৰু একেটা পদ্ধতিৰে গোটেই কাপোৰযোৰে কৰিবলৈ ট্ৰাই কৰিম। ভাবিছোঁ কণ্ট্ৰাষ্ট কৰিম বুলি, কেনেকৈ কৰিম পিছত আপোনালোকক নিশ্চয় দেখুৱাম। আজি মাত্ৰ পখিলাৰ ডিজাইনটোহে আপোনালোকক দেখুৱালোঁ। যিহেতু মই কোনো পৰিকল্পনা কৰা নাছিলোঁ, ইয়াতে আপোনালোকৰ ওচৰত ডাইৰেক্ট কাপোৰ লৈ কৰি গৈ আছোঁ আৰু ডিজাইনটো এনেকৈ হৈ গৈ আছে। আৰু আপোনালোকে কেনে পাইছে আকৌ কৈছোঁ, ধুনীয়া কমেণ্ট কৰিব আৰু পখিলাৰ ডিজাইনটোৱে কাপোৰ কৰিলে কেনে লাগিব সেইটো আপোনালোকে কমেণ্ট কৰিব আৰু লগতে কমেণ্ট কৰিব আপোনালোকে ক'ৰ পৰা চাই আছে। মোৰ আগৰ ভিডিঅ'ত আপোনালোকক সোধোঁ কিন্তু আপোনালোকে কোনেও নকয়, দুই এগৰাকী মানে মোৰ ফ্ৰেণ্ডৰ বাহিৰে বাকী সকলোৱে ভিডিঅ'টো যে সম্পূৰ্ণ চোৱা নাই গম পোৱা গৈছে, যিহেতু মই সোধা কুৱেশ্যনৰ একো উত্তৰেই নাপাওঁ। যিয়ে নহওক ফ্ৰেণ্ডছ, পখিলাটো কেনেকুৱা লাগিছে ক'ব দেই। একেটা পদ্ধতিৰে আকৌ ডাঙৰ পখিলা এটা এনেকৈ আঁকি ল'লোঁ, অকণমান ডাঙৰ কৰিছোঁ, একেটা ডিজাইনেই হয় আৰু তাতো ইয়াত মিৰৰৰ সংখ্যা অকণ বঢ়াই দিব লাগিব আৰু ইয়াৰ মাজৰ যিখিনি লেচৰ সেইখিনিও মাজৰ যিখিনি মানে ইয়াত চেইন লগোৱা হৈছে সেইখিনি অকণমান বঢ়াই দিম, যিহেতু ডাঙৰ পখিলা এটা কৰা হৈছে। আৰু এনেকৈ গোটেই ডিজাইনটো গোটেই কাপোৰযোৰতে কৰিম বুলি ভাবি আছোঁ। যিহেতু ডিজাইনটো বহুত মানে চিন্তা কৰি পেলাই কৰিছোঁ এনেকৈ কৰিলে কেনেকুৱা লাগিব বুলি, সেইকাৰণে ডিজাইনটো কৰোঁতে ইমানখিনি সময় গ'ল। গোটেই কাপোৰযোৰ যেতিয়া সম্পূৰ্ণ হ'ব, সম্পূৰ্ণকৈ দেখুৱাওঁতে বহুত দীঘলীয়া ভিডিঅ' হ'ব, সেইকাৰণে ভাবিলোঁ পখিলাৰ ডিজাইনখিনিকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, এনেকৈ একেটা পদ্ধতিৰে ডাঙৰ পখিলাটো কৰিলোঁ আৰু একেই এনেকৈ গ্লিটাৰ ৱৰ্ক কৰি দিছোঁ গোটেই পখিলাখিনিৰ মাজে কিনাৰে কিনাৰে। আৰু গল্ডেন গ্লিটাৰ যেতিয়া দিয়া যায় শুকাই যোৱাৰ পিছতে তাৰ আচল চিকনাটো আহে আৰু এনেকৈ পখিলাটোৰ ডিজাইন কৰিবলৈ ট্ৰাই কৰিলোঁ আৰু এনেকৈ একেটা ৰঙে একেটা পদ্ধতিৰে এয়া ডাঙৰ পখিলাটো কৰি উলিয়ালোঁ। আৰু চাদৰৰ আঁচলটো এনেকৈ হ'ব, ইয়াৰ মাজত এনেকুৱা এটা থাকিব, এইফালে চাইডে চাইডে থাকিব আৰু বুকুৰ অংশত ডাঙৰ এটা পখিলা এনেকৈ দিয়া থাকিব। আৰু কি কৰোঁ সম্পূৰ্ণ কাপোৰযোৰ নিশ্চয় আপোনালোকক দেখুৱাম। এতিয়া এইখিনি আপোনালোকক দেখুৱালোঁ। আজিলৈ আহিছোঁ, পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। আৰু পখিলাটো যেতিয়া হৈ যাব তেতিয়া এনেকৈ ছাইডত এয়া লেচ লগাই দিম আৰু চাইডে চাইডেও কি কৰোঁ কেনেকৈ কৰোঁ সম্পূৰ্ণ কাপোৰযোৰ নিশ্চয় আপোনালোকৰ মাজলৈ অতি সোনকালে মই লৈ আহি আছোঁ। আজি আপোনালোকক পখিলাৰ ডিজাইনটোহে দেখুৱালোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। বাই বাই।